মোৰ প্ৰিয় দিনদৰদী ভাই বন্ধুসকল, আজিৰ এই ভিডিঅ'টি আমাৰ সেই সকল দিনী ভাই বন্ধুসকলৰ কাৰণে, দিনী মা ভনীসকলৰ কাৰণে, যিসকলক দুশ্মনে বহুত কষ্ট দি আছে, বহুত জ্বালা যন্ত্ৰণা দি আছে, কাৰোবাক ক'বও নোৱাৰি, ক'লেও ক'তো বিচাৰ নাপায়, সেই সকলৰ কাৰণে আজি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে শিকাই দিয়া সৰু এটি দোৱা শিকাই দিম, যি দোৱা পঢ়িলে আপোনাৰ দুশ্মনৰ শৰীৰত জুই লাগি যাব, দুশ্মন ধূলিসাৎ হৈ যাব, আপোনাৰ আগত থিয় হোৱাৰ সাহস কোনোদিন নকৰে ইনশাআল্লাহ তাআলা। মোৰ প্ৰিয় দিনদৰদী ভাই বন্ধুসকল, দুই জাহানৰ বাদশাহ জনাব মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমাৰ কাৰণে হাদিস ৰাখি থৈ গৈছে। আমি যেতিয়া অসহায় হয়, আমি যেতিয়া দুশ্মনৰ মোকাবিলা দুৰ্বল হয়, আমি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ হাদিস চাব লাগিব। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমাৰ কাৰণে যি হাদিস ৰাখি থৈ গৈছে, এই হাদিসত দোৱা আছে। আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বিদায় হজৰ বাহনত সাহাবাসকলক কৈছিল, তাৰাকতু ফিকুম আমৰাইন লান তাজিল্লু মা তামাসসাকতুম বিহিমা কিতাবুল্লাহ ওয়া সুন্নাতু ৰাসূলি। হে মোৰ সাহাবাসকল, তোমালোকৰ কাৰণে দুটা বস্তু মই ৰাখি থৈ যাও। মই যদিও নাথাকো, তোমালোকৰ কাৰণে দুটা বস্তু ৰাখি থৈ যাও। এই দুটা বস্তু যেতিয়ালৈকে তোমালোকে সাৱটি ধৰি ৰাখিবা, এই দুটাৰ ওপৰত আমল কৰিবা, তোমালোক পথভ্ৰষ্ট নোহোৱা, কোনো দুশ্মনে তোমালোকক ক্ষতি কৰিব নোৱাৰে। সেয়া হৈছে কিতাবুল্লাহ, আল্লাহৰ কোৰআন, ও সুন্নাতু ৰাসূলি, আৰু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ হাদিস। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ হাদিসত আমাৰ কাৰণে সমস্যাৰ সমাধান আছে। আল কোৰআনত সকলো সমস্যাৰ সমাধান আছে। আমি ইয়াকিন লৈ কোৰআনৰ ওপৰত, আল্লাহৰ নবীৰ সহিহ হাদিসৰ ওপৰত আমি আমল কৰিব লাগিব ইনশাআল্লাহ। এই দোৱা যিটো মই আপোনাক কৈ দিম, এই দোৱা আপুনি যদি পঢ়ে, আপোনাৰ দুশ্মন জীৱনত কোনোদিন আপোনাৰ আগত থিয় হ'ব নোৱাৰে, দুশ্মন ধূলিসাৎ হৈ যাব। মই দোৱাটো অসমীয়া উচ্চাৰণ সহকাৰে স্ক্ৰীনত দি দিম, আপুনি চাই চাই মুখস্থ কৰি ল'ব। এই দোৱাৰ অৰ্থ শুনিলেই আপুনি বুজি পাই যাব এই দোৱাৰ কিমান গুৰুত্ব। মই প্ৰথমতে দোৱাৰ অৰ্থটো কৈ দিওঁ, ইয়াৰ পিছত দোৱাৰ নিয়মখিনি কৈ দিম, কেনেকৈ আপুনি পঢ়িব। এই দোৱাৰ অৰ্থ হৈছে, হে মোৰ মালিক, হে মোৰ প্ৰতিপালক, হে কোৰআন অৱতীৰ্ণকাৰী, দ্ৰুত হিচাপ গ্ৰহণকাৰী, বৰষুণৰ পৰিচালনাকাৰী, দুশ্মন আৰু শত্ৰু বাহিনীক পৰাজিত ও প্ৰতিহতকাৰী। আল্লাহু আকবার, আল্লাহু আকবার। আপুনি তেওঁলোকক দমন কৰি দিয়ক, তেওঁলোকৰ মাজত কম্পন সৃষ্টি কৰি দিয়ক, আৰু তেওঁলোকৰ মোকাবিলা আমাক বিজয় দান কৰক। সুবহানাল্লাহ, সুবহানাল্লাহ। এই দোৱা আপুনি পাঠ কৰিব, আল্লাহ ৰাব্বুল আলামিনে আপোনাক দুশ্মনৰ মোকাবিলা নাজাত দান কৰিব, দুশ্মনক দমন কৰি দিব। এই দোৱা তাবৰানী শৰীফত আহিছে, 909 নম্বৰ হাদিস হয়। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কঠিন দুশ্মনৰ মোকাবিলা এই দোৱা পঢ়িছিল, আৰু আল্লাহ ৰাব্বুল আলামিনে আল্লাহৰ কুদৰতত তেওঁলোকক দমন কৰি দিছিল, আল্লাহৰ নবীৰ দুশ্মনক দমন কৰি দিছিল। এই দোৱা পুৰুষ কিংবা মহিলা সকলোৱে পাঠ কৰিব পাৰিব, এই আমল সকলোৱে কৰিব পাৰিব। কিন্তু মই ইয়াতে এটা কথা কওঁ, আপোনাৰ দুশ্মন যদি এনেকুৱা হয় যে যাক বুজালে ভাল হৈ যাব, তাৰ লগত ভাল ব্যৱহাৰ কৰিলে সি দুশ্মনী ভাঙি দিব আৰু দুশ্মনী নকৰে, বা তাক মাফ কৰি দিব পাৰি, মাফিৰ উপযুক্ত হয়, তেনেকুৱা দুশ্মনৰ কাৰণে আপুনি এই আমল নকৰি তেওঁৰ হিদায়তৰ কাৰণে আপুনি আল্লাহৰ ওচৰত দোৱা কৰিব আৰু তাক মাফ কৰি দিব। কিয়নো মাফ কৰি দিয়াটো আল্লাহ তাআলাই বহুত পছন্দ কৰে। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এনেই সৰু সুৰা দুশ্মনৰ কাৰণে এই আমল কৰা নাছিল, তেওঁৰ ওপৰত বদদুৱা দিয়া নাছিল, আল্লাহৰ গজব তাৰ ওপৰত নাজিল হোক নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যিকোনো দুশ্মনৰ কাৰণে বিচৰা নাছিল। যিসকল দুশ্মন নেকি কঠিন দুশ্মন হয়, তেওঁলোকৰ মোকাবিলা এই আমল কৰিছিল। যিসকল দুশ্মনে দিন ইছলামৰ ক্ষতি কৰিব পাৰে, সাহাবাসকলক কষ্ট দিব পাৰে, নবীক কষ্ট দিব পাৰে, তেনেকুৱা দুশ্মনৰ মোকাবিলা এই আমল কৰিছিল।
আপোনাৰ দুশ্মন যদি বুজালে ভাল হৈ যায় বা তাৰ লগত ভাল ব্যৱহাৰ কৰিলে ই ভাল হৈ যায়, তেতিয়া পৰাপক্ষক আপুনি তাক মাফ কৰি দিব আৰু তাৰ হিদায়তৰ কাৰণে আপুনি আল্লাহৰ ওচৰত দোয়া কৰিব। কিয়নো হাদিস শৰীফত আহিছে, আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, ক্বালা মূসা ইবনে ইমরান আলাইহিস সালাম, ইয়া রাব্বি মান আ'আজ্জু ইবাদিকা ইনদাক? ক্বাল মান ইযা কাদারা গাফার। হযরত মূসা আলাইহিস সালামে আল্লাহ তাআলাক প্ৰশ্ন কৰিছিল, হে মোৰ প্ৰতিপালক, আপোনাৰ বান্দাসকলৰ ভিতৰত আটাইতকৈ পছন্দনীয় বান্দা কোন হয়? আপুনি কোন বান্দাক বেছি পছন্দ কৰে? আল্লাহ ৰাব্বুল আলামিনে কয়, যিজনে প্ৰতিশোধ ল'ব পাৰে, যিজনে ইন্তেকাম ল'ব পাৰে, বদলা ল'ব পাৰে। এজনে আপোনাক সাপোজ ক্ষতি কৰিছে, আপুনি তাৰ বদলা ল'ব পাৰে, আপোনাৰ শক্তি আছে, ইয়াৰ পিছতো যদি আপুনি মাফ কৰি দিলে, আল্লাহ রাব্বুল আলামিন আপোনাক সকলোতকৈ বেছি পছন্দ কৰিব। মান ইজা কাদারা গফার, जो इंतकाम लेने पर कादिर हो पर माफ कर दे। আপুনি উপযুক্ত হিচাপত তাৰ ইটাৰ জবাব পাথৰেৰে আপুনি দিব পাৰে, তাৰ পিছত আপুনি যদি মাফ কৰি দিলে আল্লাহ তাআলা আপোনাক পছন্দ কৰে। গতিকে আপোনাৰ দুশ্মনক যদি বুজালে ভাল হৈ যায় বা আপোনাৰ ব্যৱহাৰত যদি ভাল হৈ যায়, তাক মাফ কৰি দিলে নেক্সট টাইম আৰু দুশ্মনী নকৰে, তেনেকুৱা দুশ্মনৰ কাৰণে আপুনি আল্লাহৰ ওচৰত দোয়া কৰিব, তাক মাফ কৰি দিব, আল্লাহ যাতে তাক হিদায়ত দান কৰে। কিন্তু আপোনাৰ দুশ্মন যদি বহুত শক্তিশালী হয়, বহুত কঠিন দুশ্মন হয়, যিসকল দুশ্মনে আপোনাৰ জান মালৰ ক্ষতি কৰিব, আপোনাৰ দিন ইছলামৰ ক্ষতি কৰিব, আল্লাহ ৰাসূলৰ দুশ্মন হয়, তেনেকুৱা দুশ্মনৰ কাৰণে আপুনি এই আমল কৰিব। আপোনাৰ দুশ্মন দেখাৰ লগে লগে আপুনি তাৰ মুখৰ ফালে চাব নালাগে, আপুনি সৰ্বপ্ৰথম এবাৰ দুৰুদ শৰীফ পঢ়িব। দুৰুদ শৰীফ মাত্ৰ এবাৰ পাঠ কৰিব। যিকোনো দুৰুদ শৰীফ আপুনি পঢ়িব পাৰে, কিন্তু আমি যেটো নামাজত দুৰুদ শৰীফ পঢ়ো, এই দুৰুদ শৰীফটো আপুনি পঢ়িব। আল্লাহুম্মা সাল্লি আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা সাল্লাইতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ। আল্লাহুম্মা বারিক আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা বারাকতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ। এই দুৰুদ শৰীফ দুৰুদ ইব্ৰাহিম বুলি কোৱা হয়। মই বহুত কেইটা ভিডিঅ'ত ইয়াৰ পূৰ্বে মই অসমীয়া উচ্চাৰণৰ সৈতে দুৰুদ শৰীফ দি দিছো। যদি মুখস্থ নাই অসমীয়া উচ্চাৰণত আপুনি সেইবোৰ ভিডিঅ' চাই ল'ব পাৰিব, বা আপুনি যিকোনো দুৰুদ শৰীফ যিটো আপুনি জানে সেই দুৰুদ শৰীফ আপুনি এবাৰ পাঠ কৰিব। তাৰ পিছত আপুনি এই দোয়া পঢ়িব, আল্লাহুম্মা মুনজিলাল কিতাব, আল্লাহুম্মা মুনজিলাল কিতাব ওয়া মুজরিয়াস সাহাব ওয়া মুজরিয়াস সাহাব ওয়া হাজিমাল আহজাব ওয়া হাজিমাল আহজাব ইহজামহুম ইহজামহুম ওয়া জালজিলহুম وانصرنا عليهم اللهم منزل الكتاب اللهم منزل الكتاب ومجري السحاب ومجري السحاب وهازم الأحزاب وهازم الأحزاب اهزمهم اهزمهم وزلزلهم وانصرنا عليهم। এই দোয়া আপুনি মনে মনে 7 বাৰ পাঠ কৰিব। দুশ্মনক যেতিয়া আপুনি দূৰৰ পৰা দেখা পাব, এবাৰ মনে মনে দুৰুদ শৰীফ পঢ়িব আৰু 7 বাৰ এই দোয়াটি আপুনি পঢ়িব আৰু এবাৰ চকু মুদি মনে মনে আল্লাহৰ ওচৰত ক'ব, ইয়া আল্লাহ, এই দুশ্মনে মোক বহুত কষ্ট দিছে, ইয়া আল্লাহ, এই দুশ্মনৰ মোকাবিলা মোক তুমি নাজাত দান কৰা, দুশ্মনক তুমি দমন কৰি দিয়া। চাব আপোনাৰ দুশ্মন ধুলিসাৎ হৈ যাব। এই দুশ্মনে আপোনাৰ আগত কোনোদিন থিয় হ'ব নোৱাৰে। আল্লাহ ৰাব্বুল আলামিনে তাৰ গাত জুই লগাই দিব, তেওঁ কতো শান্তি নাপাব, গোটেই গা পুৰি থাকিব, গোটেই শৰীৰ জ্বলি থাকিব।
যেতিয়ালৈকে আপোনাৰ ভৰিত নপৰে আল্লাহ ৰব্বুল আলামিনে কুদৰতি ভাৱে আপোনাৰ দুশ্মন দমন কৰি দিব আপোনাৰ দুশ্মন কোনোদিনেই সাহস নকৰে আপোনাৰ আগত থিয় হ'বলৈ ইনশাআল্লাহ তাআলা আপুনি এই আমল কৰিব আল্লাহৰ জাতৰ ওপৰত বিশ্বাস ৰাখি নবীৰ হাদিসৰ ওপৰত আমল কৰিব নিশ্চয় আপুনি ফল পাব যিসকলে এই আমল কৰিব নেক নিয়ত লৈ নিশ্চয় নিশ্চয় তেওঁলোকে ফল পাব আল্লাহ ৰব্বুল আলামিনে আমাৰ সকলো মুমিন মুছলমানক সকলো ধৰণৰ দুশ্মনৰ দুশ্মনীৰ পৰা জালিমৰ জুলুমৰ পৰা হিফাজত কৰক সকলোকে বাচি থকাৰ তৌফিক দান কৰক সকলোকে ইহকাল পৰকালত কামিয়াবি দান কৰক সকলোৱে কওক আল্লাহুম্মা আমিন وآخر دعوانا أن الحمد لله رب العالمين السلام عليكم ورحمة الله وبركاته